মই ভূমাফিয়া নহয়। এই মন্তব্য প্ৰাক্তন সৈনিক আকবৰ আলীৰ। মই ভূমাফিয়া নহয়। মই কাৰো মাটি দখল কৰা নাই। মই মাটি কিনিহে লৈছোঁ। মই মোৰ মাটিতহে গৈছিলোঁ। আজি এক সংবাদমেলযোগে এনেদৰে কয় ঢিংসোণাৰী গাঁৱৰ প্ৰাক্তন সৈনিক আকবৰ আলীয়ে। তেওঁ লগতে কয়, মই নুৰুল ইছলামৰ পৰিয়ালৰ লোকক মাৰপিট কৰা নাই, মুখে মাৰপিট কৰিছে। মই ঘৰত অগ্নি সংযোগ কৰা নাই। নুৰুল ইছলাম আৰু তেওঁৰ পত্নীয়ে অগ্নি সংযোগ কৰিছে। সিহঁতে মোৰ ওপৰত মুখতাৰ আৰু সালেহে আলমৰ ওপৰত মিছা এজাহাৰ দাখিল কৰিছে। আৰক্ষীৰ লগত আমাৰ কোনো মিতিৰালি নাই। আলীয়ে আৰু লগতে কয়, মোৰ বিৰুদ্ধে যিবোৰ বাতৰি প্ৰচাৰ কৰা হৈছে সেইবোৰ সম্পূৰ্ণ মিছা। ভৱিষ্যতে মোৰ বিৰুদ্ধে এনে মিছা বাতৰি প্ৰচাৰ কৰিলে মই আইনৰ আশ্ৰয় ল'ম। নিউজ ডেস্ক ৰিপৰ্ট, বতৰা লাইভ। যোৱা 10 তাৰিখে মই ঢেঙলৈ গৈছিলোঁ। সেইটো ৰাস্তাতে গৈছোঁ। মানুহৰ সমাগম দেখি তাত ৰখোঁ। দেখি মই কি হৈছে মানে বুজ ল'ব যাওঁ, কিনো হৈছে, ইমান মানুহ থিয় হৈ আছে। গৈ দেখিছোঁ তেওঁলোকে মই যোৱা মোকো বেয়াকৈ গালি গালাজ দিছে, অশ্লীল ভাষাত বহুত গালি গালাজ কৰিছে। মই কিন্তু খং উঠিছে যদিও মই একো কোৱা নাই। মই ৰাস্তালৈ গুচি আহিছোঁ। গুচি অহাৰ পাছতে তেওঁলোকে আকবৰ আলীক খুব মাৰপিট কৰিছে। মই VDP সভাপতি হিচাপে দৌৰি গৈ তেওঁলোকৰ মাজত সোমাই কাজিয়াখন ফুৰাওঁতে মোকো মাৰিছে। কিন্তু এতিয়া কথা হ'ল, তেওঁলোকে আকবৰ আলীয়ে ঢিংথানাত এটা গোচৰ তৰিছে, নুৰ ইছলামেও এটা গোচৰ তৰিছে। কিন্তু নুৰ ইছলামে কি কৰিছে, মোৰ নামটো তাত গোচৰত আসামী হিচাপে সোমোৱাই দিছে। কিয় সোমোৱাই দিছে মই এটা অনুভৱ কৰিছোঁ, যিহেতুকে মই মাৰপিটখনত নিজ চকুৰে আছোঁ, নিজ চকুৰে দেখিছোঁ। মই এতিয়া সঁচা কথা ক'লে সাক্ষী হ'ব। সাক্ষী হ'লে তেওঁলোকৰ হয়তো কিবা কাৰণে জেল জৰিমনা কিবা হ'ব পাৰে, দোষী সাব্যস্ত হ'ব। সেয়েহে তেওঁলোকে মোকো আসামী সজাই দিছে। আসামীয়েতো সাক্ষী, মই জনাত আসামীয়ে সাক্ষী দিলে নহ'ব। সেয়েহে সিহঁতে মোক দোষী সাব্যস্ত কৰিছে। কিন্তু আচলতে ইয়াত সালেহ আলমৰো নাম দিছে, আকবৰ আলীও নাম দিছে। আকবৰ আলীয়ে মাটিখিনি কিনিছে, তেওঁ কিনি লৈছে। তেওঁ এক্স আৰ্মি, তেওঁ ডিচেম্বৰত তেওঁ ৰিটায়াৰ হৈ আহিছে। জানুৱাৰীত মাটিটো কিনিছে। সালেহ আলমৰ নিজৰ পত্তা আছে, তেওঁ মাটিটো বেচিছে। কিন্তু মোৰ ইয়াত কি আছে? মই সমাজকৰ্মী হিচাপে ৰাইজৰ লগত জড়িত হিচাপে মই গৈছিলোঁ। কিন্তু আজি ময়ো আসামী, আজি 1.5 মাহ ধৰি মই ঘৰত থাকিব নোৱাৰোঁ। পুলিচে মোক খুবেই বিচাৰি আছে বা কোনোবা মানুহে ধৰিব, মান সন্মানৰ খাতিৰত মই ঘৰ বাৰী এৰি ল'ৰা ছোৱালী লিখা পঢ়া বাদ দি মই ঘূৰি পলাব লগা হৈছে। গতিকে মই আজি এই মিডিয়া যোগে মানে আইনক লগতে ৰাইজক লগতে মই চৰকাৰক জনাব বিচাৰিছোঁ, এটা উপযুক্ত তদন্ত কৰিব লাগে। আৰু যি মাটি দালাল জিয়াউৰ ৰহমান বা নুৰ ইছলাম, তেওঁলোকে যিটো চক্ৰান্ত কৰি যিটো মাটি তেওঁলোকে আমাৰ আকবৰ আলীৰ লগত কেছ কৰি বা আমাকো হেৰি কৰিছে, অসুবিধাত পেলাইছে, সেইটো উপযুক্ত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি দিব লাগে। এইটোৱে মোৰ এক বিনম্ৰ অনুৰোধ। মোৰ নাম মোহাম্মদ আকবৰ আলী, পিতা মোহাম্মদ ইয়াছিন আলী। মই সোণাৰীগাঁও নিবাসী। মই এই সালেহ আলম হাজৰিকাৰ পৰা এবিঘা মাটি কিনিছিলোঁ। আৰু সালেহ আলম দাদাই তেওঁ এই দীনানাথৰ পৰিয়ালৰ পৰা মাটিবিঘা আগতে লৈছিলে। তেওঁৰ নামত 2008 চনত নামজাৰি হয় মাটিবিঘা। তাৰপিছত মাটিখিনি মই লৈছিলোঁ জানুৱাৰী 31 তাৰিখে 2024। আৰু জানুৱাৰী মাটিখিনি লোৱাৰ পিছত মই কাম চাম কৰাওঁ, মানুহ হাজিৰা লগাই লৈ কাম কৰোৱাৰ পিছত মাটিখিনি ধুনীয়াকৈ চলি আছে, মোৰ হাততে আছে। জিয়াউৰ ৰহমান আৰু নুৰ ইছলাম, এই দুজনে সালেহ আলমে আগতে যি অসমীয়া মানুহে দীনানাথৰ ঘৰৰ পৰা লৈছিলে, তেওঁলোকৰ ঘৰত গৈ এটা জালিয়াতি কৰি কিছুমান বাহানা বনাই তেওঁলোকৰ ঘৰৰ পৰা এটা চহী আনি তেওঁ ভুৱা নথিপত্ৰ উলিয়াই মাটিখিনিত বহু ধৰণৰ জেং লগায়। আৰু তেওঁলোকৰ পৰিয়ালৰ পৰাও বাধ্য আপোনালোকে দুয়োটা পক্ষৰ পৰা আপোনালোকে মন্তব্য ল'ব পাৰে। এই সালেহ আলম হাজৰিকা আৰু সালেহ আলম হাজৰিকা যাৰ পৰা মাটিটো লৈছিলে, তেওঁলোকৰ গোটেই পৰিয়ালৰ পৰা মন্তব্যটো ল'ব পাৰে। মই সুধিছিলোঁ, সোধাত কৈছে যে এনেকৈ ভয় জিয়াউৰ ৰহমান আৰু নুৰ ইছলামে চহীটো লৈ গৈ চাৰা জেং কৰিছে। এপ্ৰিলৰ 10 তাৰিখে মই মাটিত শুনিছোঁ যে তেওঁলোকে মাটি পেলাইছে আৰু তাত মানে জোৰ জবস্ত মই গ'লে মাৰপিট কৰিম বুলি পেলাই তেনেকৈ অলপ মানে মই খবৰ পালোঁ। খবৰ পোৱাত মই সালেহ আলম আৰু এই দীননাথৰ ঘৰৰ মানুহৰ পৰিয়াললৈ খবৰ দিলোঁ। তেওঁলোক সকলো আহিছে। অহাৰ পিছত তেওঁলোকে আহি নুৰ ইছলামক আহি কয় যে তোমালোকে কিয় আহিলা, আমাৰতো নামতহে মাটিটো উঠাম বুলি কৈ চহীটো লৈছিলা, এইবিলাক তুমি কিয় এইবিলাক ডুপ্লিকেট ডকুমেণ্ট বনালা, এই বুলি পেলাই তেওঁলোকে কৈ থাকে। কৈ থকাত নুৰ ইছলামে এটা ফোন মাৰে। ফোন মাৰাত ফোনটোত সিফালৰ পৰা কয় কি তেওঁলোকক ঘৰটো জুই লগাই দিয়া আৰু তেওঁক আকবৰ আলীক মাৰপিট কৰা। তেতিয়া লগে লগে নুৰ ইছলামৰ ল'ৰাহঁতে নুৰ ইছলামৰ ঘৈণীয়েকে আৰু নুৰ ইছলামে ঘৰটো জুই লগাই দিয়ে আমাৰ চকুৰ আগত। আৰু নুৰ ইছলামৰ ল'ৰাটোৱে আহি মোক মাৰপিট কৰে।
মানুহবিলাকে চবেই চকুৰ আগত তাৰপিছত মোক যেতিয়া মাৰপিট কৰে একদম পূৰা 4-5জন মানুহে যেতিয়া মোক অকলে মই ধৰে কোনোবাই লাখুটিয়ে দাৰে ৰদে সমানে মোক মাৰপিট কৰিছে। তাৰপিছত মুক্তা হুছেইন আমাৰ গাঁৱৰ VDP ছেক্ৰেটাৰী তেওঁ মোক তাৰ পৰা ৰক্ষা কৰে। মই এজাহাৰ দিছোঁ নুৰ ইছলাম আৰু নুৰ ইছলামৰ 2জন পুত্ৰ আৰু নুৰ ইছলামৰ ফেমিলি হুছনাৰা বেগম আৰু 1 নম্বৰতে জিয়াউৰ ৰহমান আৰু নুৰ ইছলামহে মেইন ইয়াৰ চক্ৰান্তকাৰী। তেওঁ নুৰ ইছলামে গোটেই পৰিয়াল লৈ এইবিলাক মোৰ লগত গণ্ডগোল কৰে আৰু জিয়াউৰ ৰহমান আৰু এই হুছনাৰা বেগমক এতিয়ালৈ এৰেষ্ট কৰা নাই পুলিচে। এৰেষ্ট কৰি তেওঁলোককো বিশেষ ব্যৱস্থাটো ল'ব লাগে। মোৰ মাটিত মই গৈছোঁ আৰু মোৰ মাটিত মই যোৱাত মোৰ ওপৰত উল্টাকৈ মুক্তা হুছেইনৰ ওপৰত চালেহ আলমৰ ওপৰত উল্টাকৈ কেছ দিয়ে। তাৰপিছত এতিয়া আমাৰ থানা আৰক্ষীয়ে তাৰ পৰা উচিত তদন্ত কৰিব লাগে। মাটিটো মানে মোৰ কমপ্লিট ডকুমেণ্ট লৈ মই মাটিটো লৈছোঁ আৰু দোষীক স্পষ্ট শাস্তি দিব। মই ইন্দ্ৰমোহন নাথৰ ছোৱালী হওঁ। সিদিনা জানুৱাৰী মাহৰ 15 তাৰিখে আমাৰ ঘৰলৈ সোণাৰী গাঁৱৰ পৰা জিয়াউৰ ৰহমান নামৰ মানুহ এজনৰ লগতে নুৰ ইছলাম নামৰ মানুহ এজন আহিছিল দেউতাক বিচাৰি। তাৰপিছত দেউতা আমাৰ তেতিয়া বেমাৰী আছিলে, কেঞ্চাৰ ৰোগী আছিলে। দেউতাক কয় যে মোৰ ককা দেউতাই বিক্ৰী কৰি থোৱা মাটিখিনি এতিয়াও সেই ককা দেউতাৰ নামতে আছে আৰু সেই মাটিখিনি দেউতাৰ নামলৈ নামজাৰি হ'ব বুলি তেওঁ কয়। আৰু সেই উদ্দেশ্যে দেউতাৰ পৰা 2টা চহী বিচাৰিছে আৰু সেই চহী বিচাৰি তেওঁ খালী কাগজ এখন উলিয়াই দেউতাৰ পৰা চহী লৈছিল। আৰু দেউতাই সেই অৱস্থাত চোৱা নাছিলে যে কথাটো কেনেকুৱা কি ধৰণৰ। পিছত আৰু এদিন আহি পেলাই দেউতাৰ পৰা আকৌ এটা চহী বিচাৰিছিল। এই বুলি কৈছিল যে জিয়াউৰ ৰহমানে মোৰ দেউতাৰ যিখিনি ককা দেউতাৰ মাটি মোৰ দেউতাৰ নামত নামজাৰি হ'ল আৰু আপুনি সেইকাৰণে আকৌ এটা চহী দিয়ক। দেউতাৰ সেইখিনি অৱস্থাত চহী দিব পৰা অৱস্থা নাছিল আৰু দেউতাই চহীটো দিব নোৱাৰিলে। তাৰপিছত আমি গম পাইছোঁ যে সেই জিয়াউৰ ৰহমানে সেই চহীটোৰ আনন্দ লৈ পেলাই তেওঁ ককা দেউতাই যিখিনি মাটি বিক্ৰী কৰি থৈ গৈছিল চালেহা আলম নামৰ এজন মানুহ, আৰু চালেহা আলমে সেই মাটিখিনি আকবৰ আলী নামৰ ল'ৰা এজনক বিক্ৰী কৰিছিল। আৰু সেই চহীটো লৈ পেলাই সেই আকবৰ আলী নামৰ ল'ৰাজনৰ মাটিখিনি বেদখল কৰি তাৰপিছত কি কৰিলে, সেই আকবৰ আলীক ভুৱা নথি পত্ৰ কিছুমান উলিয়াই পেলাই আকবৰ আলীক মিছা উল্টাই সি কেছ দিছে। তাৰপিছত আকৌ মাৰপিট পৰ্যন্ত কৰি সি চব ভুৱা নথি পত্ৰ দি সেই মাটিখিনি বেদখল কৰিব বিচাৰিছে। সেইটো কাৰণে আমি এতিয়া গম পাইছোঁ যে জিয়াউৰ ৰহমান এটা মস্ত দালালি। সিহঁতৰ গাঁৱৰ যিখিনি সমাজৰ মানুহখিনি আমাক জনাইছে যে জিয়াউৰ ৰহমান এজন মস্ত দালালি হয় আৰু সেই দালালি